তিয়ক বিধানসভা সমষ্টিৰ বাহনা নাথগাঁৱত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়াৰ নিৰ্বাচনী সভা। উল্লেখযোগ্য যে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই নিৰ্বাচনক লক্ষ্য আগত কঁকাল বান্ধি এতিয়া ৰাজনৈতিক দলসমূহৰ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। নৱগঠিত তিয়ক সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়াই ইতিমধ্যে নিজ সমষ্টিত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। বিধানসভা নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান আমি তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত এই চাৰিগাঁও মণ্ডলত আমি বিভিন্ন পঞ্চায়তত আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লৈছোঁ। যথেষ্ট ভাল লাগিছে, বিশেষকৈ ৰাইজৰ যি উৎসাহ উদ্দীপনা, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, আমাক আশীৰ্বাদ প্ৰদান কৰিছে, মৰম দিছে। আচলতে ৰাজনৈতিক দলৰ কৰ্মী হিচাপে এইখিনি আমি আশা কৰোঁ, ৰাইজৰ পৰা সদায় মৰম বিচাৰোঁ, আশীৰ্বাদ বিচাৰোঁ। আৰু এই স্বতঃস্ফূৰ্ত সঁহাৰিৰ পিছত আমি এটা কথা নিশ্চিত হৈছোঁ যে অহা 9 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই নিৰ্বাচনত আমি আশা কৰাতকৈ ভাল ফলাফল হ'ব আৰু বিপুল ভোটৰ ব্যৱধানত আমি জয়ী হ'ম বুলি বিশ্বাস কৰিছোঁ। আজি এটা ৱৰ্কিং ডে চব বৰ্তমানৰ চৰকাৰখনৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিশেষভাৱে বৰ্তমানৰ অসমৰ জনসাধাৰণৰ যিটো আস্থা আৰু বিশ্বাস, এই আস্থা আৰু বিশ্বাসটো বহুত ডাঙৰ কথা। তেখেতক যথেষ্ট ৰাইজে মৰম কৰে আৰু সংকল্প লৈছে অসমৰ জনসাধাৰণে যে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দিছপুৰত চৰকাৰ হওক। আৰু যিহেতুকে আমাৰ অসমীয়া মানুহ, মই পূৰ্বতো কৈছোঁ, যথেষ্ট স্বাভিমানী মানুহ, জাতিটো ৰক্ষা কৰিব লাগে। এই মুহূৰ্তত জাতিটো ৰক্ষা কৰাটো খুব জৰুৰী হৈ পৰিছে। যোৰহাট বাহনা অঞ্চলৰ নাথগাঁৱত প্ৰাৰ্থীগৰাকীয়ে এক বিশেষ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। অঞ্চলটোৰ 200 শতাধিক লোকৰ উপস্থিতিত সভাখনত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, অসম গণ পৰিষদ যোৰহাট জিলা সমিতিৰ সভাপতি সৌৰভপ্ৰাণ বৰা, যোৰহাট জিলা পৰিষদৰ উপাধ্যক্ষ নৱজ্যোতি দাস, তিয়ক সমষ্টিৰ অগপৰ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়া উপস্থিত থাকে। আপোনালোকৰ নিউজ চেনেলত দেখিলোঁ, কোনটো চেনেল মই পাহৰিলোঁ, যে ফুলদানি সাংসদ গৌৰৱ গগৈক আপুনি এতিয়া ক'লে যে কুলিৰ নিচিনা সাংসদ, কুলিৰ লগত আপুনি তুলনা কৰিছে। এটা কালি আপোনালোকৰ চেনেলে ক'লে যে ফুলদানি সাংসদ, সঁচাকৈ সাংসদজন ফুলদানি। এইজন সাংসদে যোৱা 24 মাহ হ'ল যোৰহাটৰ ৰাইজে তেখেতক নিৰ্বাচিত কৰি লোকসভালৈ পঠোৱা। ভাবিছিলে তেওঁ কথা ক'ব, ভাল ইংৰাজী কয়, কিন্তু লোকসভাত গৈ লোকসভাৰ মজিয়াত তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈ কেৱল মোদী ডাঙৰীয়াক গালি পাৰি থাকে। অসমত আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গালি পাৰে। এতিয়া তেওঁ অৰুণোদয় বন্ধ কৰিম বুলি কৈছে। তেওঁ ছেমি কণ্ডাক্টৰ বিৰোধিতা কৰিছে। তেওঁ কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিছিলে। তেওঁ যোৰহাটৰ যিখন আমাৰ ফ্লাইঅভাৰ মণিৰাম দেৱান পিয়লি বৰুৱা উৰণ সেতু, সেইখনৰ তেখেতে বিৰোধিতা কৰি যোৰহাটৰ মানে যান জঁটৰ সমস্যাটো একেই ৰখাত তেওঁ গুৰুত্ব দিছিলে। গতিকে এনেকুৱা নিগেটিভ কথা কৈ থকা, এনেকুৱা পুলিৰ দৰে বছৰেকত এবাৰ ওলোৱা সাংসদ, এনেকুৱা ফুলদানি সাংসদক আচলতে যোৰহাটৰ ৰাইজে যে বিচৰা নাই, সেই কথা এইখিনি নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰতীয়মান হৈছে। ভাষণ প্ৰসংগত প্ৰাৰ্থীগৰাকীয়ে যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীলৈ শ্ৰদ্ধা নিবেদন কৰি কয় যে এইবাৰ পুনৰ ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব, লগতে তেখেতে নিৰ্বাচনত জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।